জুনাই 2 নং মিলনপুৰত নিপল ড্ৰিংকাৰ সেটটো যোনটো সাপ্লাই দিছো আমাৰ টেকনিশিয়ানে ফিটিংছৰ কাম লগাই আছে ফাৰ্মখন আপোনালোকক পিছত দেখামগে এতিয়া ফিটিংছৰ কাম লগাই আছে যেহেতু ইয়াত 50% কাম ৰেডি কৰি ল'ব তাৰ পিছত আপোনাৰ সেটিং কৰিবলৈ আমাৰ ফাৰ্মত যাবগে ফাৰ্মত সেটিং কৰি দিবগে প্ৰপাৰ সেটিং কৰি পেলাই কেনেকৈ অপাৰেট কৰিব লাগে নিপল ড্ৰিংকাৰ সিস্টেমটো A to Z মানে ট্ৰেইনিং কৰাই থৈ যাব ফিজিক্যালি যিজন অনাৰ হয় ফাৰ্মখনৰ তেখেতক ট্ৰেইনিং কৰাই থৈ যাব এতিয়া সেটিংছৰ কামত লাগি আছে আমাৰ টেকনিশিয়ান নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পলিটিল আপোনাৰ সকলোকে স্বাগতম নিপল ড্ৰিংকাৰ সেট সাপ্লাই দিছিলো ধেমাজি জুনাই হয় আৰু এই জেগাটোৰ নামটো হৈ গ'ল আপোনালোকক কৈ দিছো ৰঙাজান হয় ফাৰ্মখনৰ দীঘলটো আছে 200 ফুট আৰু 22 ফুট বহল আছে নিপল ড্ৰিংকাৰ সেটটো সাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰোঁতে আমাৰ টেকনিশিয়ানক ক'ব গ'লে 3 দিন সময় লাগিলে কমপ্লিট ইনষ্টলেশ্যন ক্লিয়াৰ কৰি লোৱাৰ পৰা চেক কৰি দিলে আমাৰ টেকনিশিয়ানে 1% লিকেজ নোহোৱাকৈ গোটেই সেটিং কৰি দিছে আৰু দাদা সুধিম কিবা প্ৰব্লেম পাইছে নে পুৰা সেটিংছত লিকেজ হৈছে নে মই দাদাই ক'ব আপোনালোকক জনাব কিবা সেটিংছত কিবা প্ৰব্লেম পাইছে নে আমাৰ একো প্ৰব্লেম পোৱা নাই ধুনীয়াকৈ সেটিং হৈছে না সেটিং হৈছে আৰু এই জেগাটো হৈ গ'ল আপোনাৰ ৰঙাজান ন ৰঙাজান মানে হেৰিটো হয় 2 নং মিলনপুৰ হয় 2 নং মিলনপুৰ হয় আপোনালোকে গম পাইছে আৰু ফাৰ্মখনৰ দীঘলটো আছে 200 ফুট 200 ফুট আৰু 22 ফুট বহল আছে আৰু কন্টাক্ট ফাৰ্মিং কৰিব তেখেতলোকে আপোনালোকক জনাই দিছো আৰু এতিয়া ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলে লিকেজৰ প্ৰব্লেম 1% আছে নে নাই নাই 1% নাই 0% লিকেজ আপোনালোকে গম পাইছে প্ৰডাক্ট কোৱালিটি আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ মানে ভাল কোৱালিটি প্ৰডাক্ট দি 1% লিকেজ নাই আৰু সেটিংছটো সবচে ইম্পৰ্টেণ্ট বস্তু ভালদৰে আমি সেটিং কৰি দিছোঁ যেহেতু অভিজ্ঞতা থকা আমাৰ টেকনিশিয়ানে সেটিং কৰে প্ৰপাৰ আমি সেটিং কৰি দিছোঁ ইয়াত টেংকি লগোৱা আছে পানী টেংকি এটা 5 লিটাৰ এটা 2 লিটাৰটো মেডিচিন চলাবৰ কাৰণে দিছোঁ বেছি টাইম নকৰোঁ যিহেতু গাড়ী মোৰ 6টা বজাত আছে সেইকাৰণে অলপ সোনকাল কৰিব চাই আছোঁ ব্লগটো মানে বেছি দীঘলীয়া নকৰোঁ আপোনালোকক জনাই দিছোঁ আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে 8723025005 এইটো নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিলে হৈ গ'ল আপোনালোকৰ যদি পলিটি ইকুইপমেণ্ট লাগে এটা কণ্টেক্ট কৰিব আপোনালোকে ল'ব পাৰিব নিপল ড্ৰিংকাৰ সিস্টেম হওক ফ্ল'ৰ ড্ৰিংকাৰ সিস্টেম হওক ওপৰৰ লং লাষ্টিং আপোনাৰ নেক্সৰ পাল হওক বা ৱেল্ল' কালাৰ শিলপলিন হওক 8 বছৰ প্লাছ ইয়াত লাষ্টিং কৰা যোনটো পাল দি থৈছোঁ এতিয়া এবছৰ হৈ গ'ল পালটো কিবা বেয়া হৈছে নি না হয় ন পালটো ধুনীয়া হৈ আছে আপোনালোকে গম পাইছে হেলা আহি গৈছে কিন্তু ফাটি যোৱা নাই 1 বছৰ হৈ গ'ল ইয়াত পোৱালি মানে ক'ব গ'লে গৰম ছিজনত ৰাখিব পাৰিব 3000 আৰু ঠাণ্ডা কালি হ'লে 3500 পোৱালি ৰাখিব পাৰিব গৰম কালি হ'লে 1.7 1.8 স্কোৱাৰ ফিটৰ এটা বাৰত ৰাখিব লাগে আৰু ঠাণ্ডা কালি হ'লে 1.2 1.345টো ৰাখিব পাৰে ঠাণ্ডা ছিজনত হ'লে গৰম কালি স্পেচটো বেছিকৈ লাগে আপোনালোকক জনাই দিছোঁ আৰু প্ৰপাৰ তোমাক ট্ৰেইনিং কৰাই দিছে আমাৰ টেকনিশিয়ানে বুজি পালা নহয় কেনেকৈ অপাৰেট কৰিব লাগে ধুনীয়াকৈ ট্ৰেইনিং দিয়া আছে ট্ৰেইনিংটো ধুনীয়াকৈ দিয়াই দিছোঁ বুজাই দিয়া আছে পাৰ্টকে কথাবিলাক বুজাই দিছে এখেতক মানে আমাৰ টেকনিশিয়ানে প্ৰেছাৰ জিঅ'ডেজত কিমান কণ্ট্ৰল কৰিব লাগে পিগাৰী ফাৰ্ম আছে নহয় জানো পিগাৰী ফাৰ্ম আছে মানে ইয়াত ব্ৰিডিঙো কৰে পোৱালিও বিক্ৰী কৰে মানে গাহৰি পোৱালিও বিক্ৰী কৰে আৰু ভেটেনাৰী আছে মানে ব্ৰিডিং আছে মানে এতিয়া কিমানমান গাহৰি আছে বৰ্তমান এতিয়া গাহৰি 150টামান আছে 150টামান বৰ্তমান গাহৰি আছে আপুনি গম পাইছে 50টামান বেছি হ'ব পোৱালি 50টামান ওপৰত বেছি আছে ভেটেনিংটো আদায় হ'ল আমাৰ ভেটেনিংটো এতিয়া আদায় হ'ল ফেটেনিংটো এতিয়া আদায় হ'ল যেনে ফেটেনিংটো আকৌ ষ্টাৰ্টিং হ'ব মানে এতিয়া ৰেডি হৈ আছে ক'ব গ'লে ৰেডি হৈ আছে পিগাৰিঙৰ কাৰণত আকৌ ফাৰ্মটো বহলাবৰ কাৰণতে গৈ আছে মানে আৰু ডাঙৰ কৰিব পিগাৰী ফাৰ্মটো আৰু এতিয়া মানে ক'ব গ'লে যিটো মানে ব্ৰিডিং কৰাই আছে ব্ৰিডিঙৰ এতিয়া পোৱালি বৰ্তমান বিকিব পৰা হৈ আছে ন অলপ হৈ আছে ন আপোনালোকে গম পাইছে পোৱালি লাগিলে কণ্টেক্ট কৰিব পাৰিব মোৰ লগত কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ এখেতত দি দিম কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে পোৱালি ল'ব পাৰিব ধেমাজি জুনাই মিলনপুৰ 2 নং মিলনপুৰত আপোনালোকে ইয়াত গাহৰি পোৱালি লাগিলে আপুনি ল'ব পাৰিব ভাল জাতৰ পোৱালি কি জাতৰ এতিয়া ৰাখিছে আপুনি কৈ দিয়ক আপোনাৰ লাছৱাই ইয়ক্সা আছে লাছৱাই ইয়ক্সাই পোৱালি পাব আপোনালোকক জনাই দিছোঁ আৰু লগত ক্ৰছ কৰা আছে F2 হৈছে আৰু F1 আছে ন F2 হৈছে ক্ৰছ F1 আছে F2 আছে F2 আছে F1 আছে ন এটা F2 বুলি আহিছে ন মানে যোনটো পাস হেৰি কৰা ক্ৰছ কৰা হয় F1 হয় F1 হয় সেকেন্ডটো F2 ন আপোনালোকে গম পাইছে F2 F1 মানে এইকেইটা ব্ৰিডো পাব কৰ্চ কৰি লৈ পেলাই তেখেতলোকে মানে প্ৰডাকশ্যন কৰিছে পোৱালি আপোনালোকক জনাই দিছোঁ ওপৰত যোনটো পাল দিছিলোঁ এইটো আপোনালোকক দেখাই দিছোঁ প্ৰায় হেলাই আহি গৈছে আপোনালোকে দেখা পাইছে অৰিজিনেল কোৱালিটি মাল দিয়াৰ কাৰণে আজি এবছৰ হৈ গ'ল কিন্তু ফটা চিটা একো নাই ক'তো লিকেজ নাই ন ক'তো লিকেজ হোৱা নাই ফটা চিটা 8 বছৰ প্লাছ লাষ্টিং কৰিব যোনটো পাল দিছোঁ সদায় আমি কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই প্ৰডাক্ট দি আপোনালোকক জনাই দিছোঁ নেক্সটৰ এতিয়া হেভি পাল দি আছোঁ আৰু স্ক্ৰীণত দি দিছোঁ আপোনালোকে দেখা পাইছে যিবিলাক আমি প্ৰডাক্ট ছাপ্লাই দিওঁ তেখেতলোকে মানে ফিডবেক জনায় গোটেই অল আছাম ছাপ্লাই হৈ থাকে আপাৰ আছাম লৱাৰ আছাম নিপল ড্ৰিংকাৰ ছেট হওক ফ্ল'ৰ ড্ৰিংকাৰ ছেট হওক ৱেল্ল' কালাৰ আপোনাৰ লং লাষ্টিং অৰিজিনেল শিলপলিং হওক নেক্সটৰ হেভি ডিউটি আপোনাৰ লং লাষ্টিং পাল হওক 8 বছৰ প্লাছ যায় তাৰপিছত হেক্সা জালি হওক বেৰা নেট হওক
তাৰপৰা যোনটো ৰেচম ৰছী আছে পাল বন্ধা ৰেচম ৰছীটো আপোনালোকে পাব গোটেই অল আছাম ছাপ্লাই দিওঁ প্ৰত্যেকটো বস্তু আমাৰ অনলাইন চিষ্টেমে হয় প্ৰথমতে আপোনালোকে মানে অনলাইন পে'মেণ্ট লগাব লাগিব আপোনালোকে এড্ৰেছ দিব লাগিব সেই এড্ৰেছৰ মতে মাল আমি ছাপ্লাই দি দিওঁ আৰু কোনখন গাড়ীত দিওঁ সেই গাড়ীৰ নাম্বাৰ কণ্টেক্ট নাম্বাৰ আপোনালোকক দি দিম কণ্টেক্ট কৰি পেলাই আপোনালোকে ৰিচিভ কৰি ল'ব পাৰিব যেতিয়া ফাৰ্মৰ পৰিৱেশৰ পৰা এতিয়া ওলাইছে আপোনালোকে দেখা পাইছে আৰু এটা ছেট ছাইডতে বনাই আছে আপোনালোকক দেখাই দিছোঁ পকা খুঁটা ফুটা উঠাই ৰাখিছে ছাইডতে আৰু এখন বনাব ক'ব গ'লে দুটা পল্ট্ৰি ছেট হ'ব ক'ব গ'লে এতিয়া এটা ছেটৰ এতিয়া নিপল ৰিংকাৰ ছিষ্টেম হৈ গ'ল তাৰপিছত পোৱালি ল'ব আৰু মানে 15 ডেজৰ পিছত মানে বেৰা কৰা কৰি লৈ পেলাই তাত পোৱালি ৰাখিব 3000 প্ৰথমতে 6 ল'ব এতিয়া গৰম ছিজন যিহেতু 3006 ল'ব তাৰপিছত যেতিয়া ঠাণ্ডা আহি যাব তেতিয়া 6 অলপ বঢ়াই পেলাই ল'ব পাৰিব 35,6 ইয়াত মানে পালন কৰিব পাৰিব ক'ব গ'লে ফাৰ্মটো আপোনালোকক দেখাই দিছোঁ এয়া ৰাজীৱ দা আছে মুখত আপোনালোকে দেখা পাইছে ৰাজীৱ দা অনাৰ হয় ফাৰ্মখনৰ গাহৰি ইয়াত পোৱালিও আছে ক'ব গ'লে পোৱালিটাক বৰ্তমান কিমানমান হৈ আছে ৰাজীৱ দা পোৱালি 30-40টামান এতিয়া দিব পৰা হৈ আছে ন 30-40টামান দিব পৰা হৈ আছে আৰু কি কি জাতৰ আছে এতিয়া হেমচাই আৰু য়কচাই আছে ন আৰু আপোনাৰ F1 F2 আপুনি ব্ৰিডিং কৰাইছে কৰ্চ কৰি পেলাই চেষ্টা কৰি আছে মানে F1 F2 আপুনি পোৱালি পাব লাগিলে আৰু ধেমাজি জোনাই 2 নং মিলনপুৰত ফেটেনিঙৰ কাৰণে দাদাই মানে আৰু ফাৰ্মটো বহাব এইফালে আপোনালোকক জনাই দিছোঁ যথেষ্ট জেগা আছে দাদা ভাগৰ এইফালে ফেটেনিঙৰ কাৰণে আকৌ নতুনকৈ লগাব আৰু এইটো পাৰ্টত কি ৰখা হয় দাদা ফেটেনিং ৰখা হয় ন ফেটেনিং বৰ্তমান এতিয়া চেল কৰা হৈ গ'ল আপোনাৰ চেল খতম হৈ গ'ল আপোনালোকে গম পাইছে ফেটেনিঙৰ এতিয়া ব্ৰিডিঙৰ মানে পোৱালি আছে পোৱালি বিকি থাকে এতিয়া পোৱালি আজি বৰ্তমান এতিয়া আপোনাৰ পোৱালি দিছে নতুনকৈ ন কেইটা পোৱালি হ'লে আজি 8টামান পোৱালি দিছে আপোনালোকে গম পাইছে আৰু 6-7খন ফাৰ্মৰ কাম কৰিব আছে সেইকাৰণে কামবিলাক বহুত দ্ৰুতগতিত কৰিবলগীয়া হৈছে আপোনালোকক জনাই দিছোঁ যে ইয়াৰ পৰা যাব লৈছোঁ আৰু এখেতখন মাত লগাই থৈ যাওঁ আহো তেতিয়া দেই মাত লগালোঁ ৰ এই বৰমা নাই নি বৰমা কেনে গ'ল বৰমা ভিতৰত আছে ন আহো বৰমা ঠিক আছে হ'ব তেতিয়া এইফালে বৰমা আছে ক'ব গ'লে ঠিক আছে আমি ইয়াত আহিলে আকৌ আহিম বাৰু ঠিক আছে দুষ্টি ইয়াৰ পৰা 2 কিলোমিটাৰ হৈ যাবগৈ ন ৰাজদা ইয়াৰ পৰা 2 কিলোমিটাৰ হৈ যাবগৈ নেশ্যনেল হাইৱেলে আমাক এইডোখৰ এতিয়া লিড দিব ক'বগৈ উলিয়াই দিব তালৈকে ইয়াৰ পাছত আমি ইনষ্টলেশ্যন কৰিবৰ কাৰণে আমাৰ টেকনিচিয়ান যাব আপোনালোকক জনাই দিছোঁ তেজপুৰ বালিৰ পৰা তাত যাব তাত ছেটিং কৰিবগৈ ফ্লড ড্ৰিংকাৰ ছিষ্টেম কৰিব 150 ফুট এখন ফাৰ্মৰ তাৰপিছত চৰাইদেউত কৰিব চৰাইদেউ দুখন আছে ক'ব গ'লে 140 ফুট দুখনত নিপল ড্ৰিংকাৰ ছিষ্টেম হ'ব চৰাইদেউত কৰিবগৈ তাৰপিছত তিনিচুকীয়া আছে আপোনালোকক জনাই দিছোঁ তাৰপিছত ঢেকিয়ালত আছে ক'ব গ'লে গোটেইবিলাক বুকিং হৈ আছে ক'ব গ'লে বহুত ফাৰ্ম আছে এতিয়া ক'ব গ'লে আৰু সেইকাৰণে কামবিলাক আমি বহুত দ্ৰুতগতিত কৰিবলগীয়া হৈছে মানে নহ'লে কি হয় ফাৰ্মাৰবিলাকেও বহুত ফোন কৰি থাকে দাদা কেতিয়াকৈ হ'ব সেইকাৰণে কামবোৰ আমি বহুত সোনকালে কৰি উলিয়াই দিছোঁ আপোনালোকক জনাই দিছোঁ আপোনালোকে বুকিং কৰিবলৈ স্ক্ৰীণত মই নাম্বাৰ দিয়াই আছে আপোনালোকক কৈ দিছোঁ 8723025005 এইটো নাম্বাৰতে কণ্টেক্ট কৰিব লাগিব কণ্টেক্ট কৰি লৈ পেলাই আপোনাৰ যিকোনো ইকুইপমেণ্টে লাগিলে ফাৰ্মৰ পল্ট্ৰি ফাৰ্মৰ সকলোবোৰ ইকুইপমেণ্টে পাব বুকিঙৰ মতে আমি মাল ছাপ্লাই দি দিওঁ নিপল ড্ৰিংকাৰ ছিষ্টেম কৰিব হ'লে আপোনালোকৰ এটা প্ৰচেছ আছে ক'ব গ'লে প্ৰচেছৰ মতে আমাৰ কাম হয় আপোনালোকে এটা আইডেণ্টিটি প্ৰুফ দিব লাগিব আমাক আপোনালোকে ভোটাৰ কাৰ্ড দিব পাৰে বা আধাৰ কাৰ্ড দিব পাৰে ফ্ৰণ্ট এণ্ড বেক চাইডে আমাক ফটো দিব লাগিব আইডেণ্টিটি এটা লওঁ তাৰপিছত আপোনালোকে পে'মেণ্ট লগাব লাগিব পে'মেণ্ট লগোৱাৰ পিছত মানে নিপল ড্ৰিংকাৰ ছিষ্টেম কৰিব হ'লে গোটেই প্ৰচেছটোত 10 দিনৰ পৰা 12 দিনৰ পৰা ধৰি আপোনাৰ 14 দিনলৈকে লাগি যায় গোটেই প্ৰচেছটো যেতিয়া মেটেৰিয়েল আপোনালোকক ছাপ্লাই দি ফাৰ্মত তাৰপৰা আমাৰ টেকনিচিয়ান আহিব প্ৰপাৰ ছেটিং কৰি লোৱা কেনেকৈ অপাৰেট কৰিব লাগে নিপল ড্ৰিংকাৰ ছিষ্টেমটো A to Z আপোনালোকক শিকাই থৈ যাব ফিজিকেলি ক'ব গ'লে ফিজিকেলি ট্ৰেইনিং কৰাই থৈ যায় আপোনালোকক জনাই দিছোঁ আৰু বিভিন্ন ধৰণৰ জেগাত আমাৰ মাল ছাপ্লাই হৈ আছে ওপৰৰ লং লাষ্টিং যিটো অৰিজিনেল চিল্পলিন নেক্সৰ পাল ছাইডৰ ছাইড কাৰ্টেন বেৰা নেট হেক্সা জালি টাৰ্বো ফিডাৰ জম্বো ফিডাৰ অটো ডিংকাৰ তাৰপিছত আপোনালোক জনাইছোঁ ৰেচম ৰছী ফাৰ্মৰ ওপৰত বনোৱা যিটো ৰেচম ৰছী এইটো আপোনাৰ 6 to 7 ইয়াৰ্ছ আপোনাৰ লাষ্টিং কৰে ক'ব গ'লে বাঁহতকৈ লাষ্টিংটো বেছিকৈ কৰে সেই ৰেচম ৰছী গোটেই অল আছাম আমাৰ ছাপ্লাই হৈ আছে আপোনালোকক জনাই দিছোঁ আৰু স্ক্ৰীণত মই দি দিছোঁ এইটো কাৰণে স্ক্ৰীণত দি দিছোঁ আপোনালোকে দেখা পাইছে যিসকলে মাল ৰিচিভ কৰিছে তেখেতলোকে হোৱাটছআপত ফিডবেক জনাইছে সেই ফিডবেকবিলাক আপোনালোকক দি দিছোঁ মাল ৰিচিভ কৰা গোটেই অল আছামৰ মাল গৈয়ে থাকে আপোনালোকক জনাইছোঁ আপোনালোকে কণ্টেক্ট কৰিব হ'লে স্ক্ৰীণত দিয়া নাম্বাৰটোৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু বিশেষকৈ ভিডিঅ'টো বেছিকৈ মই দীঘলীয়া নকৰোঁ যিহেতু মোৰ সময়ো কম সেইকাৰণে ইমান লং ভিডিঅ' আপোনালোকক দিব বিচৰা নাই টিকেটে ৰৈ আছে দাদা ইয়াতে ৰৈ আছে আপোনালোকে দেখা পাইছে আৰু এইটো 4 লাইন হয় আপোনালোকক দেখাই দিছোঁ ৰাস্তা ঘাট ক'ব গ'লে বহুত উন্নত হৈ গৈ আছে ধেমাজি আপোনাৰ ডাইৰেক্ট এইফালে অৰুণাচল যায়গৈ ন অৰুণাচল ফাঁচিঘাট এইফালে যাবগৈ পাৰে ডাইৰেক্ট আপোনালোকক জনাই দিছোঁ